বৃহস্পতিবাৰে কি কৰিলে মা লক্ষ্মীৰ কৃপা লাভ কৰিব পাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাৰ জীৱনত ধনৰ অভাৱ হৈছে যদি কামত বাধা আহিছে বা ঘৰত সুখ শান্তি কমি গৈছে, হিন্দু ধৰ্মত বৃহস্পতিবাৰৰ অতি শুভ দিন বুলি ধৰা হয়। এই দিনটোত ভগৱান বিষ্ণু আৰু মা লক্ষ্মী পূজা কৰিলে শুভ ফল লাভ কৰিব পাৰে। আজি মই কম এটা সহজ কিন্তু শক্তিশালী উপায়, যিটো বহু ভক্তই বৃহস্পতিবাৰে পালন কৰি আহিছে। ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষত মই ক'ম এই উপায় কৰাৰ সময়ত কি কি কথা মনত ৰাখিব লাগে। প্ৰথমে পুৱা স্নান কৰি পৰিষ্কাৰ কাপোৰ পিন্ধক, তাৰপিছত ঘৰখনৰ পূজা স্থান পৰিষ্কাৰ কৰক। এতিয়া এটা মাটিৰ পাত্ৰ বা ঘট বা অথবা পিতলৰ ঘট লওক। এই ঘটটো সম্পূৰ্ণকৈ পৰিষ্কাৰ পানীৰে ভৰাই লওক। তাৰপিছত ঘটৰ ওপৰত আমৰ দালি স্থাপন কৰক। ঘটৰ গাত সেন্দুৰৰ এটি ফোট দিয়ক। ইয়াৰ পিছত ঘটৰ ওপৰত 3টা বগা ফুল অৰ্পণ কৰিব আৰু শান্ত মনেৰে মা লক্ষ্মী আৰু ভগৱান বিষ্ণুক স্মৰণ কৰিব। 11 বাৰ বা 21 বাৰ, পাৰিলে 108 বাৰ জপ কৰিব পাৰে। মন্ত্ৰটো বিশ্বৰূপস্য ভাৰজাসি পদ্মে পদ্মালয়ে শুভে সৰ্বত পাহি মাম দেৱী নাৰায়ণী নমস্তুতে। এই মন্ত্ৰভাগ মই কমেণ্টত পিন কৰি ৰাখি দিম, আপোনালোকে মুখস্থ কৰি ল'ব পাৰে। মন্ত্ৰ জপ কৰাৰ সময়ত মনত ভক্তি আৰু বিশ্বাস ৰাখিব। জপ কৰাৰ পিছত মা লক্ষ্মীৰ ওচৰত নিজৰ মনৰ ইচ্ছা প্ৰাৰ্থনা কৰিব। ধন, সুখ, শান্তি আৰু সমৃদ্ধিৰ বাবে আশীৰ্বাদ বিচাৰিব। বন্ধু বান্ধৱীসকল, মনত ৰাখিব, কেৱল উপায় কৰিলেই নহয়, সৎকৰ্ম, পৰিশ্ৰম, সত্য কথা কোৱা আৰু দৰিদ্ৰ মানুহক সহায় কৰাও সমানে গুৰুত্বপূৰ্ণ। মা লক্ষ্মীৰ কৃপা লাভৰ বাবে মন আৰু কৰ্ম দুয়োটাই শুদ্ধ হ'ব লাগে। যদি আপুনি নিজৰ জন্মকুণ্ডলী অনুসৰি ধন যোগ বা লক্ষ্মী যোগ বা অথবা গ্ৰহদোষৰ বিষয়ে জানিব বিচাৰে, নিজৰ জন্ম তাৰিখ, জন্ম সময় আৰু জন্মস্থান ইনবক্সত পঠিয়াব পাৰে। মই চাই আপোনালোকক জ্যোতিষী মত অনুসাৰে সম্ভাৱ্য পৰামৰ্শ আৰু প্ৰতিকাৰ জনাম। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। কমেণ্টত জয় মা লক্ষ্মী লিখিব। ধন্যবাদ। জয় মা লক্ষ্মী।